নমস্কাৰ ৰাইজ, সকলোকে প্ৰথমে শাৰদীয় দুৰ্গোৎসৱৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আজি ষষ্ঠী পূজা আৰু আমাৰ ইয়াৰ ভিডিঅ' আছিলে যোনদিনাখন আমাৰ আৰতি বৰসৰা আছিলে তেতিয়াৰে। আচলতে ভিডিঅ' বহুত বনোৱা নাছিলোঁ, কিন্তু ফটো মাৰিছিলোঁ আৰু ভিডিঅ' অকণমান কৰিছিলোঁ আপোনালোকক দেখুৱাম বুলিয়ে আৰু নিমন্ত্ৰণ কৰিম বুলি। সেয়া ভিডিঅ' দেখুৱাম বাৰু। আৰু এয়া ঘুগুনি খাই আছিলোঁ, কিন্তু আৰতিটো একেবাৰেই দেখুওৱা নাই এইবাৰ আপোনালোকক। সম্পূৰ্ণ নতুন আচলতে, সেইখিনি কথা ক'ম বাৰু। কিন্তু অকণমান ধুনীয়াকৈ বাঁহী বজাইছিলে দাদাজনে, খুব বেছি ধুনীয়াকৈ বজাইছিলে। আচলতে নেদেখাই নোৱাৰিলোঁ, সেইটো কাৰণে বিয়ানাম বজাইছিলে দেই আমি বজাবলৈ ক'লত, আমাৰ দাবীত মানে। আৰু সেইখন অকণমান চাব আপোনালোকে, দেখুৱাই দিছোঁ ইয়াৰ পিছত ক্লিপটো মানে। তাৰপিছত আমাৰ কথাখিনি আপোনালোকক ক'ম, আপোনালোকক নিমন্ত্ৰণ কৰিম, আপোনালোকে চাই গৈ থাকক। যি বৰসৰা আমি ঘুগুনি খাই আছোঁ, মানে আৰতিৰ বৰসৰা। আৰু নিমন্ত্ৰণটো কৰি দিয়া, মই নকৰোঁ। সপ্তমী সন্ধ্যা হ'ব আৰতি, চাবলৈ আহিব পাৰে। এইবাৰ একো নাই দেখুৱা মই আৰতি, মানে প্ৰেক্টিছো নাই দেখুৱা। এইবাৰ চব নতুন যে, সেইটো কাৰণে ভাল হ'ব, সেইকাৰণে দেখুৱা নাই। দেখুৱাই চাব, সেইটো কাৰণে দেখুৱা নাই। আপোনালোক আহিব, সকলোৰে সহায় সহযোগিতা আমি কামনা কৰিছোঁ। আমাৰ ইমানেই আছিলে বৰসৰা ভিডিঅ', বাকীখিনি মানে নেক্সট কাইলৈ বিহু, যিহেতু বিহুৰ ভিডিঅ'খিনি আপোনালোকে চাওক, মানে কৰি থৈছিলোঁ আৰু যিহেতু কাইলৈ ষষ্ঠীয়ে বাৰু এডিট কৰাই হোৱা নাছিলে আৰু আজি কৰি পেলাই লৰালৰি কৰি আপোনালোকক দি দিছোঁ, কাৰণ নেক্সট পূজা ভিডিঅ' আহিব ধামাকা। ৰাইজ বহুত দিনৰ পিছত চাগে মোক এনেকৈ দেখিছে, কাৰণ বহুত দিন হ'ল একো খানা বনোৱাই নাই। এতিয়া বিহু দিনততো ভাত নাখাওঁ ন, ৰুটিৰ লগত খাবৰ কাৰণে এইখিনি মানে মিক্সিত পেষ্ট কৰি ল'ম। ফাৰ্ষ্ট মই ফ্ৰাই কৰি ল'ম, কাৰণ এনেকৈ খাই ভাল লাগে। আৰু এইখিনি বইল কৰি থৈছিলোঁ, আৰু ৰাজমাহ নে মিডিয়ামটো এটা বইল কৰি থৈছে, আৰু খুলিলেহে গম পাম। বাকী নাৰিকলৰ চাটনি এটা বনাম চাগে, তেনেকৈও হৈ যাব। মই এনেই জাষ্ট আৰম্ভ কৰা নাই, মানে কালি আমাৰ বৰসৰা আছিলে, তাৰ এনেই ভিডিঅ' অকণমান জাষ্ট ঘুগুনি কৰা অকণমান দেখুৱাইছিলোঁ, সেইটো কাৰণে ভাবিলোঁ আজি এনেই ব্লগ এটা দিম আৰু চববোৰ মিলাই, বিহু সংক্ৰান্তি চব মিলাই। মানে মোৰ কি হ'ল গম নাপাওঁ, ইমান ধুনীয়া সময়বোৰ পাৰ হৈ গৈছে, কিন্তু মই যে ব্লগ কৰিবলৈ পাহৰিয়ে গৈছোঁ। যদিহে মোৰ পূজাত তেনেকুৱা হয় কি হ'ব ৰাইজ, মোৰ মানে নিজে এনজয় কৰোঁ নহয়, আপোনালোকক দেখাবলৈ পাহৰি যাওঁ। সেইটোৱে মোৰ বেয়া মানে অভ্যাস হৈ গৈছে, আৰু সেইটো কাৰণে মই ভাবিলোঁ অকণমান এনেই দেখুৱাওঁ, মানে মন গ'ল আৰু ভিডিঅ'টো কৰিবলৈ। বাকী চাই থাকক আৰু আগচোৱা একো নেদেখুৱালোঁ, এতিয়া হাই হেল্লো একো নাই কৰা, জাষ্ট দেখুৱাইছোঁ আৰু কি হয় এনেই দেখুৱাম আৰু দেই, চাই থাকক। আৰু আজি আমাৰ প্ৰতিমা আনিবলৈ গৈছে, সেইখিনি কথা পিছত ক'ম, চাই থাকক। বাৰু ৰাইজ, মোৰো খানা ৰেডি হৈ গ'ল দেই। এইফালে মই নাৰিকলৰ চাটনি বনালোঁ, আৰু এইফালে তেল মাৰি হৈ গ'ল বাৰু ঘুগনি, আৰু সেয়াই আৰু খাই মেলি লওঁ, তাৰপাছত লগ পাম। হেল্ল' ৰাইজ, মই ৰেডি। মানে আমাৰ আজি প্ৰতিমা আনিছে, এইবাৰ অলপ সোনকালে আনিছে আমাৰ, আৰু 3 দিনমানৰ আগতে আনিছে। এনেই বাৰু ইমান সোনকালে নানে, এইবাৰ সোনকালে আনিবলগীয়া হৈছে, কাৰণ এইবাৰ আমাৰ সম্পূৰ্ণ প্ৰতিমাজনা বেলেগ আগতকৈ। দেখুৱাম বাৰু, দেখুৱালে গম পাব আপোনালোকে। আজি দেখুৱাওঁনে সেইটো ব্লগতে দেখুৱাওঁনে, অকণ এক্সাইটমেণ্টটো থাকক ন, আজি নেদেখুৱাওঁ, এই নেক্সট ব্লগত দেখুৱাম একেবাৰে পূজাত। আৰু আহিব তেতিয়াতো আৰু ভালকৈ দেখিব, দৰ্শন কৰিবহি আপোনালোক। আৰু মই এতিয়া আৰু যিহেতু বিহু কথাও অকণমান সাজি পাৰি আছোঁ, আৰু এই ফ্ৰকটো যে মোৰ খুব প্ৰিয়, বাৰ্থডেত নিজে লৈছিলোঁ যে, বৰ ভাল লাগে। তুলসী ভেটি চেটি বনাই থৈছে, আৰু তাৰপাছত আৰু বিহু কথাও যে সোনকালে, সেইটো কাৰণে প্ৰতিমাজনা আনিলে। কিন্তু মোৰ গাটো অলপ বেয়া, অলপ নিজৰ যত্ন লৈ আছোঁ বাৰু। গৰম পানীৰে গা ধুইছোঁ, এতিয়াই ধুইছোঁ। তাৰপিছত যিহেতু সেই পূজা পাইছেহি, পৰি গ'লে বৰ ডাঙৰ কথা হ'ব,
আৰু যিমান পাৰোঁ যত্ন লৈ আছোঁ, চাই থাকক ব্লগটো কি হয়। প্ৰতিমা আনোতে দেখুৱাম, প্ৰতিমা নেদেখুৱালেও কি হয়। চ' আজি চাগে মানুহ কম হ'ব, যিহেতু বিহু ন, বিহু বুলি ক'লে চব এনেই আমাৰ ধেৰ মানুহ হয়, গোটেই সমাজৰ মানুহ আহে। আজিতো চব নাহিব চাগে, কিন্তু আমি ওচৰত যাম আৰু এই ফ্ৰকটো মোৰ পিন্ধি বহুত বেছি ভাল লাগে, বহুত গৰমত পিন্ধিব যে বহুত ভাল। মই বাৰ্থডেত পিন্ধিছিলোঁ, তাৰপিছত পিন্ধাই নাই, সাঁচি থৈ আকৌ ভাল পাওঁ নহয়। তাৰপিছত আজি বোলো পিন্ধোচোন, বিহুৰ কথা পূজাও আৰু এয়া এতিয়া ঘৰলৈ আহিলোঁ, প্ৰতিমা আনিলে, আহি মেলি ঘৰ পালোহি আৰু মোৰ মাত শুনিছেনে, কথা ক'বই পৰা নাই। চাকি ধূপ লগাই মেলি অকণমান দেখুৱাই দিছোঁ। তাৰপাছতে কাতি বিহু এটা স্পেচিয়েল বুট আনিবলৈ যোৱা, মানে চবৰ ঘৰৰ পৰা আমিও গ'লোঁ। ল'ৰা ছোৱালী পিছে ধেৰ আহিছিলে, আমি তাহাঁতৰ লগতে গ'লোঁ। আহোঁতে ভাগ হৈ দিলেও মানে কি হ'ল আৰু আমি গোটেইবোৰৰ ঘৰলৈ নাই যোৱা, আমাৰ কেইঘৰমানলৈহে গৈছিলোঁ আৰু চবৰ ঘৰলৈকে মানে যোৱা নাই। ওচৰৰ কেইঘৰ আমি যাওঁৱেই, বহুত বেছি ভাল লাগে, সেইটো চখটো এটা বেলেগ মানে গৈ পেলাই। আপোনালোক গ'ল নে ক'ব। ৰাইজ কাতি বিহু শুভেচ্ছা এটা দি দিয়া। কাতি বিহু সকলোকে শুভেচ্ছা থাকে আৰু এয়া মই বহুত সকলোৰে যেনে ভালদৰে যাওক, সেইটোৱে আৰু আগন্তুক বিবাহ সকলোকে শুভেচ্ছা থাকে। কথা ক'বলৈকে দিয়া নাই মই। ৰাইজ চব সেয়া মানে আমি অকলে আমাৰ এৰিয়াটো আৰু কেইঘৰমানত 5ঘৰমান হ'ব ন, 5ঘৰ নে 4ঘৰ সিমান ঘৰতহে গ'লোঁ আৰু একদম বুট পুৰা লৈ আহিলোঁ। মানে এইটো চব এটা বেলেগ বাৰু, কিন্তু আমি চবলৈকে নাই যোৱা আৰু আমি গোটেইকেইটা। কিন্তু ইমান ল'ৰা ছোৱালী আহিলে, মোৰ মানে কি হৈছে গম নাপায়, কমেণ্ট এটা দি পেলাই ক'বচোন ব্লগটো বনাবলৈ। মোৰ যদি পূজাটো এনেকুৱা হয় কি হ'ব, মই ভাল মুহূৰ্তবোৰ নুঠাওৱেই। মোৰ মানে এইটো কি হৈছে মই নাজানো, ভাল মুহূৰ্তবোৰ মই নোথোৱা হৈছোঁ আজিকালি। এতিয়া ল'ৰা ছোৱালী ইমান ধুনীয়াকৈ এগাল আহিছিলে, কিন্তু নুঠালোৱে, ঘৰটো নুঠালোঁ। সেয়া আমাৰ আহি গ'ল। বনাম দা, আজি তোলে মই এটা বস্তু বনাওঁতে মনত পৰিছিলে। আজি মই জ্বলা চাটনি এটা বনাইছিলোঁ, বহুত জ্বলা হৈছিলে আৰু মোৰ তেতিয়া বনাওঁতে মনত পৰি চলি কৈছিলোঁ তেতিয়া মই। আৰু সেয়াই আৰু ইচ্ছা থাকিল আৰু সেয়া আমাৰ বাকী মই কিবা কিবি দেখুৱাম দেই। মই হাঁহ এটা আনি থৈছোঁ, ৰ'ব দেখুৱাম কি কৰিছে, যদি মানে আছে দেখুৱাম ৰ'ব। বাকী মই যি দেখাওঁ নেদেখাওঁ হাঁহটোকে দেখুৱাইছোঁ। আমাৰ এইটো থাকেই আৰু বিহু পূজা কথা নাই, মানে পূজাত বাৰু আমি নাখাওঁ দেই, কিন্তু মানে পূজা কেইদিনতৰ, পূজাৰ দশমীৰ পিছত খোৱা হয়। কিন্তু এতিয়া সেয়া বিহু বুলি এইটো চনমনতো আমাৰ হাঁহ। অকণমান বেয়া লাগিছে জানেনে, যেতিয়া ধুনীয়া মুহূৰ্তবোৰ ধৰি ৰাখিব নোৱাৰোঁ, মোৰ খুব বেয়া লাগে। মানে মই অইনে চখ কথা নাই, কিন্তু মই যে স্মৃতিস্বৰূপে চাই থাকোঁ ভিডিঅ'বোৰ। যেতিয়া ল'ৰা ছোৱালীবোৰ মই গোটেইকেইঘৰলৈ গ'লোঁ, আমিও মানে তাহাঁতৰ লগতে গ'লোঁ আৰু সেইকেইঘৰ আমাৰ মানে এইকণৰ এৰিয়াটো। কিন্তু মানে মই ইমানেই মূৰ্খ, মই একদম চব পাহৰিলোঁ, মোবাইল হাততে আছিলে, কিন্তু ভিডিঅ' কৰিব লাগে বুলি মই পাহৰি থাকিলোঁ। যেতিয়া তাহাঁতি গৈছে আৰু আমি এক্সট্ৰাকৈ ঘৰলৈ আহিছোঁ, মোৰ তেতিয়া মনত পৰিছে মানে যে তাহাঁতি গ'ল, মই ভিডিঅ'ই নবনালোঁ। হ'ব দিয়ক, একো কথা নাই। সকলোকে আকৌ এবাৰ কাতি বিহু বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু সেই ভাত পানী খোৱা সেইবোৰ আৰু দেখুৱাই নাথাকোঁ, যিহেতু আমাৰ পূজা পালেহি। দুৰ্গা আনিলে, মানে দেৱী মা আহিলে আমাৰ মন্দিৰলৈ, আৰু বেছি ফূৰ্তি লাগি আছে। আৰু কমেণ্ট এটা দিব, যাতে মই ভিডিঅ'কেইটা পূজাত ভালকৈ দেখুৱাব পাৰোঁ। নহ'বা মোৰ এবাৰ কি হ'ব ঠিক নাই দেই, মোৰ কি হৈছে গম নাপাওঁ। মানে কি হ'ল, মাজতে অকণ গেপ দি দিলোঁ ভিডিঅ', আৰু তাৰপিছৰ পৰাই মোৰ ব্লগবোৰ কিবা কৰিব নজনা নিচিনা হৈছোঁ। ৰাইজ কেলেই এনেকুৱা হৈছে মই নাজানো, কিবা যে মই কৰিবই নাজানো ব্লগ। মই মানে এইবোৰ কিছুমান বস্তু, ইমান ধুনীয়া বস্তুবোৰ মই মানে কেপচাৰ কৰিবই পাহৰি গৈছোঁ। নিজে চাওঁ, কিন্তু আপোনালোকক দেখুৱাবই পাহৰি যাওঁ। হ'ব বাৰু, যি কি নহওক, আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ' বুলি নকওঁ, সেইটো মিনি ব্লগেই হয় নে কি হয় মই একো নাজানো, কাৰণ কালি অকণমান লগাই থৈছিলোঁ, তেনেকৈ বাঁহী বজাই, ইমান ধুনীয়াকৈ বাঁহী বজাইছিলে, ভাবিলোঁ অকণমান দেখুৱাওঁ, সেইকণো আৰু তেনেকৈহে। সেইটো কি হ'ল গম নাপাওঁ আৰু, মানে কি মিনি ব্লগেই হ'ল নে ব্লগেই হ'ল। আৰু এইবোৰ খাই আছোঁ মাত ভাল কৰিবৰ কাৰণে, যাতে নাটকত ভালকৈ ধুনীয়াকৈ ক'ব পাৰোঁ, আৰু নহ'বা বেমাৰ। বাকী আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধামাকা পূজা ব্লগ আহি আছে, আকৌ পূজালৈ নিমন্ত্ৰণ কৰিছোঁ। আজিলৈ বাই বাই ৰাইজ।